মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এটা নতুন বিষয় লৈ আহিছোঁ। ইমান দিনে আমি টেন্সৰ ওপৰত আলোচনা কৰি আছিলোঁ, স্পোকেন ইংলিছৰ ওপৰত আমি আলোচনা কৰিলোঁ, ব্ৰেইনৰ ওপৰত আমি আলোচনা কৰিলোঁ। আৰু এইটো খুব ইম্পৰ্টেণ্ট টপিক, তোমালোকক খুব দৰকাৰ। পৰীক্ষাত আহি থাকে আৰু ইয়াৰে প্ৰশ্ন তোমালোকে মেট্ৰিকতো পাবা। গতিকে সেই টপিকটোনো কি তোমালোকে চাই লোৱা, বৰ্ডলৈ আহা। টপিকটো হ'ল, বিষয়টো হ'ল ডিফাৰেন্সেছ ইন দি ইউজেছ অফ এ ফিউ ৱৰ্ডছ। কিছুমান শব্দৰ ব্যৱহাৰৰ পাৰ্থক্য। উদাহৰণস্বৰূপে প্ৰথমতে মই দুটা শব্দ লৈছোঁ, এটা হ'ল লেট, এটা হ'ল লেটলি। লেটৰ যিটো অৰ্থ লেটলিৰ সেইটো অৰ্থ নহয়। শব্দ কিন্তু বেছ ৱৰ্ড নাইবা ৰুট ৱৰ্ড এটাই। খালি লেটৰ লগত এলৈ যোগ কৰি দিয়াৰ লগে লগে শব্দটোৰ অৰ্থটোৱে সম্পূৰ্ণভাৱে সলনি হৈ গৈছে। গতিকে কি সলনি হৈ গ'ল এতিয়া আমি চাওঁ। প্ৰথম শব্দটো হ'ল লেট। লেট মানে দেৰি হোৱা, পলম হোৱা। ইংৰাজীত কি বুলি কোৱা হয়? আফটাৰ দি এপইণ্টেড টাইম। উদাহৰণস্বৰূপে ফৰ এক্সাম্পল, হি কেম লেট, তেওঁ দেৰিকৈ আহিছিল। এইটো আমাৰ লেটাৰ এক্সাম্পল নাইবা উদাহৰণ। এতিয়া লেটলি কি বুজাব? লেটলি কি বুজাব? ৰিচেণ্টলি বুজাব। গতিকে অৰ্থটো সম্পূৰ্ণভাৱে বেলেগ। ৰিচেণ্টলি মানে কি অসমীয়াত? অলপতে। ফৰ এক্সাম্পল, আই হিয়াৰ দ্য নিউজ লেটলি, মই অলপতে নাইবা ৰিচেণ্টলি মই বাতৰিটো শুনিছিলোঁ নাইবা মই খবৰটো পাইছিলোঁ। ঠিক তেনেকুৱা বুজায়। গতিকে লেটৰ অৰ্থ দেৰি হোৱা, লেটলিৰ অৰ্থ কি? অলপতে নাইবা ৰিচেণ্টলি বুজায়। ঠিক তেনেদৰে আৰু দুটা খুব ইম্পৰ্টেণ্ট শব্দ, হাৰ্ড এণ্ড হাৰ্ডলি। হাৰ্ড মানে আমি কষ্ট কৰা বুজাওঁ, হাৰ্ড লেবাৰ। ফৰ এক্সাম্পল উদাহৰণস্বৰূপে, হি ৱৰ্কছ হাৰ্ড, তেওঁ খুব কষ্ট কৰে। ইট ৰেইন হাৰ্ড, খুব বৰষুণ দিছিল। বেছি পৰিমাণেও যদি বৰষুণ দিয়ে তেতিয়াও এই হাৰ্ড শব্দটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে হাৰ্ড শব্দটো এই বাক্যটোত কিন্তু কষ্ট কৰা বুজোৱা নাই। কিন্তু হাৰ্ডৰ লগত যদি আমি এলৈ যোগ কৰি দিওঁ, যেনেকৈ আমি লেটাৰৰ লগত এলৈ যোগ কৰি দিছিলোঁ, হাৰ্ডৰ লগতো যেতিয়া আমি এলৈ যোগ কৰি দিম তেতিয়া কি বুজাব? স্কিৰ্চলি, কাৎচিত বুজায়, কেতিয়াবা বুজায়। উদাহৰণস্বৰূপে, হি হাৰ্ডলি ৱৰ্কছ, তেওঁ কেতিয়াবাহে কাম কৰে। ডেট মিনছ বেছিভাগ সময় কাম নকৰে। কাৰণ কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে কাম কৰিব টান পায়, কাম কৰি ভাল নাপায়। গতিকে হি হাৰ্ডলি ৱৰ্কছ, তেওঁ কাৎচিতহে কাম কৰে নাইবা কেতিয়াবাহে কাম কৰে। গতিকে আল্টিমেটলি এল ৱাই যোগ দিয়াৰ লগে লগে এই হাৰ্ড শব্দটোৰ অৰ্থ সম্পূৰ্ণভাৱে সলনি হৈ গ'ল। ঠিক তেনেদৰে আৰু এযোৰ লৈছোঁ, শ্বৰ্ট, শ্বৰ্টলি। শ্বৰ্ট মানে তোমালোকে জানা, একেবাৰে সহজ, যিটো বস্তু নট লং, যিটো বস্তু দীঘল নহয়। চুটি বস্তুবিলাক আমি কি বুলি কওঁ? শ্বৰ্ট বুলি কওঁ। ফৰ এক্সাম্পল, শ্বৰ্ট ডিষ্টেঞ্চ। অৰ এনেকুৱাকৈ ক'ব পাৰোঁ, ষ্টেট ইন শ্বৰ্ট হোৱাট ইউ ৱান্ট টু ন'। তুমি চমুকৈ কোৱা তুমি নাইবা তোমালোকে কি জানিব বিচৰা। ষ্টেট ইন শ্বৰ্ট হোৱাট ইউ ৱান্ট টু ন'। নাইবা কি এ শ্বৰ্ট ফিল্ম, কিছুমান চিনেমা আছে শ্বৰ্ট ফিল্ম বুলি আমি কওঁ, যিবিলাক চুটি ছবি, তাৰ দৈৰ্ঘ্যটো যথেষ্ট পৰিমাণে কম। ফিল্মৰো দুটা পাৰ্ট আছে, তোমালোকে জানা। আমি ফিচাৰ ফিল্ম কোনবিলাক কোৱা হয়? যিবিলাক দীঘলীয়া ফিল্ম সেইবিলাকক ফিচাৰ ফিল্ম বুলি কোৱা হয়। ফৰ এক্সাম্পল, থ্ৰী ইডিয়টছ, তাৰে জমি পৰ। আৰু এই দুখন চিনেমাৰ উদাহৰণ বা এক্সাম্পল এইকাৰণে আনিছোঁ, প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে এই দুখন চিনেমা চোৱা দৰকাৰ। শিক্ষক শিক্ষয়িত্ৰীবিলাকেও একচুৱেলি এই দুখন চিনেমা চোৱা খুব দৰকাৰ। কাৰণ থ্ৰী ইডিয়টছ নামৰ চিনেমাখনৰ পৰা এডুকেশ্যন ছিষ্টেমটো সম্পৰ্কে আমি ধুনীয়াকৈ গম পাব পাৰোঁ। আৰু তাৰে জমি পৰ চিনেমাখনো খুব ধুনীয়া। গতিকে যিয়ে নহওক ভাল ভাল চিনেমা তোমালোকে সময় পালে চাবা, বহুত কথা তোমালোকে জানিব পাৰিবা। গতিকে এতিয়া আৰু পুনৰ আহিছোঁ টপিকলৈ। শ্বৰ্ট মানে কি? যিটো লং নহয়, দীঘল নহয়, সেইটো বুজায়। ফৰ এক্সাম্পল, শ্বৰ্ট ডিষ্টেঞ্চ, এ শ্বৰ্ট ফিল্ম, নাইবা এইটো এটা বাক্য, ষ্টেট ইন শ্বৰ্ট হোৱাট ইউ ৱান্ট টু ন'। তুমি চমুকৈ কোৱা তুমি কি জানিব বিচাৰা। কিন্তু শ্বৰ্ট শব্দটোৰ লগতো যদি আমি এল ৱাই যোগ কৰি দিওঁ তেতিয়া কিন্তু ইয়াৰ অৰ্থটো সম্পূৰ্ণভাৱে সলনি হৈ যায়, নাইবা কিছু পৰিমাণে সলনি হৈ যায়। ফৰ এক্সাম্পল, শ্বৰ্টলি মানে কি বুজায়? ব্ৰিফলি বুজায়, নাইবা চুন বুজায়। চুন মানে সোনকালে। উদাহৰণস্বৰূপে, দে উইল ৰিচিভ এ লেটাৰ শ্বৰ্টলি,
তেওঁলোকে অলপতে এখন কি পাব চিঠি পাব নাইবা চিঠিখন তেওঁলোকে কিছুদিনৰ ভিতৰতে নাইবা অলপতে তেওঁলোকে চিঠিখন পাব গতিকে ইয়াতে অতি সোনকালে বুজাইছে কেইদিনমানৰ ভিতৰতে চিঠিখন পাব ঠিক তেনেদৰে আৰু এযোৰ শব্দ লৈছোঁ এট প্ৰেজেণ্ট প্ৰেজেণ্টলি এট প্ৰেজেণ্ট মানে আমি জানো এইটো সহজ এট দি প্ৰেজেণ্ট টাইম বৰ্তমান সময়ৰ যদি কথা ক'ব লগা হয় এট প্ৰেজেণ্ট বুলি আমি কওঁ উদাহৰণস্বৰূপে আই এম ভেৰি বিজি এট প্ৰেজেণ্ট অৰ আই এম ভেৰি বিজি নাও এ ডেজ গতিকে এনেকুৱাকৈ ক'ব বৰ্তমান মই খুব ব্যস্ত গতিকে এট প্ৰেজেণ্ট ইয়াতে বৰ্তমান বুজাইছে কিন্তু যেতিয়া প্ৰেজেণ্ট শব্দটোৰ লগত এলৈ আমি যোগ কৰিম তেতিয়া সেইটো কি বুজাব ভেৰি চুন বুজায় শ্বৰ্টলি চুন বুজাইছিল প্ৰেজেণ্টলি আৰু ভেৰি চুন বুজায় আৰু এটা মন কৰিবা প্ৰেজেণ্টলি ৰেফাৰ্ছ টু ফিউচাৰ টাইম সদায় ফিউচাৰ টেন্সৰ বাক্যবিলাকৰ লগত বেছিকৈ হয় নাইবা ফিউচাৰ সময়টো ভৱিষ্যতৰ সময়টো বেছিকৈ বুজায় প্ৰেজেণ্টলি উদাহৰণস্বৰূপে হি উইল কাম প্ৰেজেণ্টলি তেওঁ অলপতে আহিব অতি কম সময়ৰ ভিতৰতে আহিব ঠিক তেনেকুৱা বুজায় তাৰপিছত আমাৰ শেষৰ যোৰাটো হ'ল লেটাৰ লেটাৰ ইয়াতে কিন্তু এল ৱাই যোগ হোৱা নাই ইয়াতে স্পেলিংটো চেঞ্জ হৈছে অকণমান প্ৰথম লেটাৰটো আছে এল এ টি ই আৰ দ্বিতীয়টোৰ স্পেলিংটো আমাৰ কি আছে ইয়াতে এল এ ডবল টি ই আৰ এটা টি ইয়াতে বেছিকৈ সোমাই দিছে এটা টি যেতিয়া বেছিকৈ ইয়াতে সোমাই দিয়া হ'ল নাইবা যোগ দিয়া হ'ল শব্দটোৰ অৰ্থই সলনি হৈ গ'ল যে উদাহৰণস্বৰূপে প্ৰথমটোৱে কি বুজায় দিছ ইজ এ লেটাৰ এডিশ্যন অফ দি বুক এই কিতাপখনৰ এডিশ্যনটো এইটো পিছৰ এডিশ্যন পিছত প্ৰকাশ পাইছে এই কিতাপখন চি ইউ লেটাৰ তোমাৰ পিছত দেখা দেখি হ'ব তোমাৰ লগত আমি তেনেকৈ কওঁ চি ইউ লেটাৰ আৰু এটা এক্সাম্পল দিছোঁ চি লেটাৰ চি তাই পিছত কৈছিল চি ৱাজ চৰি তাই দুখিত কিবা এটা ভুল কৰিছিল সেইকাৰণে চৰি বুলি কৈছে কিন্তু আগতে চৰি বুলি কোৱা নাছিল পিছত চৰি বুলি কৈছিল এতিয়া লেটাৰ আৰু এই লেটাৰ 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 এই শব্দ দুটাৰ পাৰ্থক্য যদি আমি ভালকৈ জানিব লগা হয় এইখিনি তোমালোকে চোৱা when you were comparing two things first one is known as former and second one known as later আমি দুটা বস্তুক যদি কম্পেয়াৰ কৰোঁ নাইবা তুলনা কৰোঁ প্ৰথম বস্তুটো কি বুলি কোৱা হয় ফৰ্মাৰ বুলি কোৱা হয় আৰু পিছৰ বস্তুটো কি বুলি কোৱা হয় লেটাৰ বুলি কোৱা হয় এল এ ডবল টি ই আৰ ডবল টি য'ত আছে সেই লেটাৰ বুলি কোৱা হয় পিছৰটো ইয়াতে মই উদাহৰণ এটা দিছোঁ এই উদাহৰণটোৰ দ্বাৰা তোমালোকে ধুনীয়াকৈ বুজি পাবা জিয়ৰ্জ বুছ এণ্ড জিয়ৰ্জ ডব্লিউ বুছ ৱেৰ বোথ দি US প্ৰেচিডেণ্টছ জিয়ৰ্জ বুছ এজন বেলেগ মানুহ জিয়ৰ্জ ডব্লিউ বুছ এজন বেলেগ মানুহ গতিকে দুয়োজন কি আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল তাৰপিছত পিছৰ বাক্যটো চোৱা দ্য লেটাৰ ৱাজ দি চন অফ দি ফাৰ্মাৰ পিছৰজন প্ৰথমজনৰ পুতেক আছিল তাৰমানে জিয়ৰ্জ ডব্লিউ বুছৰ দ্বাৰা আমি কাক বুজাইছোঁ লেটাৰেদি বুজাইছোঁ তেনে পিছৰজন গতিকে পিছৰজন প্ৰথমজনৰ কি আছিল পুতেক আছিল ডেট মিনছ প্ৰথম জিয়ৰ্জ বুছ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল আৰু তাৰে পিছত তেওঁৰ পুতেক তেওঁৰ পুত্ৰ জিয়ৰ্জ ডব্লিউ বুছেও আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'বলৈ পাৰিছিল গতিকে এই জিয়ৰ্জ ডব্লিউ বুছৰ দ্বাৰা কাক কোনটো শব্দ বুজাইছে এই লেটাৰ শব্দটোক বুজাইছে ডেট মিনছ পিছৰজনক বুজাবলৈ সদায় এল এ ডবল টি ই আৰ ডবল টি থকা শব্দটো ব্যৱহাৰ কৰা হয় গতিকে মোৰ বিশ্বাস তোমালোকে ধুনীয়াকৈ বুজি পাইছা আৰু যদি বুজি পোৱা নাই যদি তোমালোকৰ কিবা ডাউট আছে তোমালোকৰ যদি কিবা সন্দেহ আছে মোৰ লগত কণ্টেক্ট কৰিবা হোৱাটছএপতো কণ্টেক্ট কৰিব পাৰা ইউটিউবতো কণ্টেক্ট কৰিব পাৰা আৰু ইয়াত বাহিৰেও আৰু যদি তোমালোকে কিছুমান শব্দৰ ব্যৱহাৰ যদি নাজানা ডিফাৰেঞ্চবিলাক যদি নাজানা অৰ্থৰ পাৰ্থক্যবিলাক যদি তোমালোকে নাজানা তোমালোকে মোক সুধিব পাৰা তেতিয়া পিছত মই আৰু ধুনীয়াকৈ বুজাই দিম গতিকে যি কি নহওক আজি ক্লাছটো মই ইয়াতে সামৰণি মাৰিছোঁ আৰু নেক্সট ক্লাছটো আমি সিম্পল পাষ্ট টেন্স নাইবা পাষ্ট ইনডিফিনিট টেন্স সম্পৰ্কে আলোচনা কৰিম কাৰণ ইতিমধ্যে আমি প্ৰেজেণ্ট টেন্সটো শেষ কৰিছোঁ সিম্পল প্ৰেজেণ্ট প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ সম্পৰ্কে আমি আলোচনা কৰিছোঁ নেক্সট ক্লাছটোত আমি সিম্পল পাষ্ট নাইবা পাষ্ট ইনডিফিনিট সম্পৰ্কে আলোচনা কৰিম ধন্যবাদ ইয়াতে সামৰণি মাৰিছোঁ